লাহৰীঘাটত দুখনকৈ পকী দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভ কৰে লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ মহম্মদ নাজাৰে। বিশ্ব বেংকৰ অৰ্থ সাহায্য পুঁজিৰ 2024-2025 বৰ্ষৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া দলং দুখন হ'ল লাহৰীঘাটৰ দক্ষিণ বগলীপাৰা পথাৰ আৰু বৰবৰী নৰসিংবৰী পথৰ দলং। দলং হ'ব এই দলঙৰ যি আধাৰশিলা আজি কৰা হৈছে এই আধাৰশিলাৰ যি সভা আজি ইয়াতে কৰা হৈছে এই সভাত সভাপতিত্ব কৰা গ্যাস প্ৰেচিডেণ্ট ডাঙৰীয়া উপস্থিত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সভাপতি মহোদয় উপস্থিত বৰবৰী মণ্ডল কংগ্ৰেছৰ সভাপতি মহোদয় উপস্থিত বৰবৰী মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মহোদয় উপস্থিত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল উপস্থিত আমাৰ লাহৰীঘাটৰ এছডিঅ ডাঙৰীয়া উপস্থিত মঞ্চত সন্নিৱিষ্ট বিভিন্ন স্তৰৰ মুৰব্বীসকল আজি সভাত একত্ৰিত হোৱা সন্মানীয় শিক্ষাগুৰুসকল সমাজৰ গুৰি ধৰোঁতাসকল আৰু মোৰ পিতৃতুল্য ব্যক্তিসকল প্ৰমুখ্যে উপস্থিত সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে যে আমি যিবোৰ চৰকাৰৰ পৰা পুঁজি পাওঁ এই পুঁজিবোৰ আমি চেষ্টা কৰোঁ যে যিবোৰ অঞ্চলত যাতায়াতৰ অভাৱ সেইবোৰ কি ধৰণে আমি পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে পাৰমানে চেষ্টা কৰি আহিছোঁ। কিছুদিন আগতে আমাৰ এছডিঅ ডাঙৰীয়াৰ পৰা গম পোৱাৰ লগে লগে যে নৰসিংবৰী আৰু বৰবৰীৰ যি সংযোগী দলং আছে এই দলংখন নাই, যাৰ কাৰণে মানুহে যাতায়াত কৰিব নোৱাৰে আৰু কিছু ৰাইজৰ পৰা আপত্তি পাইছিলোঁ। তাৰপিছত আমাৰ এপাৰ্টৰ পৰা যিটো আপোনাৰ ৱৰ্ল্ড বেংকৰ পুঁজি আহিছিলে এই পুঁজিৰ পৰা 4টা দলং ধৰা হৈছিলে। টোটেল 8টা দলং ধৰা হৈছে, এপাৰ্টৰ পৰা 4টা আৰু RIDFৰ পৰা 4টা। সেই এপাৰ্টৰ পৰা যি 4টা দলং ধৰা হৈছিলে তাৰ ভিতৰত আপোনালোকৰ আজি যিটো আধাৰশিলা কৰা হৈছে এই আধাৰশিলা কৰা দলংখন আছিলে। মই আশা কৰোঁ যে আপোনালোকৰ বহুত বছৰ পুৰণি যি অভাৱ আছিল এই অভাৱটো এই দলংখন হ'লে সম্পূৰ্ণ হ'ব। আৰু মোৰ উপযুক্ত বক্তাসকলেও বহুত ধুনীয়াকৈ মানুহৰ যে যাতায়াতৰ অভাৱ আছিলে এই কথাটো বুজাই গৈছে। আকৌ যে আগন্তুক দিনত যিবোৰ অভাৱ অভিযোগ আছে, যিবোৰ ৰাস্তা বেয়া হৈ আছে সেইবোৰ আমি আমাৰ এছডিঅ ডাঙৰীয়া আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়া আছে, তেখেতসকলৰ লগত মিলি মই নিজে গৈ পেলাই চাই পেলাই সেই ৰাস্তাবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। ইয়াৰ লগতে মই আমাৰ কন্ট্ৰেক্টৰ ডাঙৰীয়াকো অনুৰোধ জনাম যাতে তেখেতে এষ্টিমেট মতে কামবোৰ সুন্দৰকৈ ৰূপায়ণ কৰে, যাতে ৰাইজৰ পৰা আপত্তি আহিব নালাগে। আৰু ৰাইজকো মই অনুৰোধ কৰিম যাতে আপোনালোক সকলোৰে ইমান বছৰ পুৰণি যিটো অভাৱ সেইটো পূৰণ হ'ব গৈ আছে, যাতে আপোনালোক দেশৰ যিবোৰ মুৰব্বী আছে, যি শিক্ষিত সমাজ আছে এই সকলোৱে মিলি জুলি যাতে আমাৰ কন্ট্ৰেক্টৰ ডাঙৰীয়াক সহায় কৰে, যাতে যিমান সোনকালে পৰা যায় সিমান সোনকালে এই দলংখন যাতে হৈ উঠে। এইখিনি কৈ আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আগন্তুক দিনবোৰত আমি সকলোৱে মিলি জুলি এই মৈৰাবাৰী অঞ্চলটোৰ আমি আৰু আগবঢ়াই লৈ যাম বুলি কামবোৰ আশা ৰাখি আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আহোম। মেহবুব আনোৱাৰৰ ৰিপৰ্ট, অসম টুডে।